বেনাৰখন লগোৱাৰ উদ্দেশ্য হ'ল এইটো, আমি শুনি আছোঁ যে অসমৰ বা দেখিও আছোঁ যে অসমৰ বিভিন্ন জেগাত উচ্ছেদ হৈ আছে। কিন্তু বিভিন্ন জেগাত উচ্ছেদ হোৱাটো আমি বেয়া পোৱা নাই, কাৰণ যিবিলাক বেদখল কৰিছে চৰকাৰে বিচ্ছেদ কৰিছে, আমি ভালেই পাইছোঁ উচ্ছেদ কৰিছে। গতিকে আমি শুনিছোঁ যে কামপুৰ এলেকাত এই উচ্ছেদ কৰা মানুহবিলাক ক'ৰবাত গাঁৱত সোমাইছে। গতিকে আমাৰ ৰাইজৰ লগত এইটোৱে এটা ৰাইজৰ আগত অনুৰোধ, যাতে উচ্ছেদ কৰা মানুহ কাৰোবাৰ মৃত্যু হ'লেও যাতে আমাৰ ভুকলুং গাঁৱত সোমাব নোৱাৰে। সেইটো এটা ৰাইজে আমি সতৰ্ক হৈ আমি এটা বেনাৰো হেৰি কৰি দিছোঁ, যাতে কাৰোবাৰ মৃত্যু হ'লেও মানে উচ্ছেদ কৰা মানুহ আমাৰ গাঁৱত সোমাব নোৱাৰিব। যদিও হয় সোমাই, তেতিয়াহ'লে আমি প্ৰশাসনৰ আমি সহায় ল'ম। বহুত জেগাৰ পৰা মানুহ আহি কামপুৰ বিভিন্ন গাঁৱত সোমাই আছে। সেই উদ্দেশ্য কৰি আমাৰ গাঁৱৰ ৰাইজে মিলি পেলাই এটা আলোচনা কৰি লৈ এটা বেনাৰ বনাইছে, যাতে আমাৰ গাঁৱত এই উচ্ছেদ হোৱা মানুহ যাতে সোমাব নোৱাৰে, সেইটো সিদ্ধান্ত কৰি আমাৰ গাঁওখনত বেনাৰ এটা লগাইছে। আৰু দ্বিতীয় প্ৰকাৰে যদি কোনোবা মানুহ আমাৰ গাঁৱত উচ্ছেদ হোৱা মানুহ আহে, তেতিয়াহ'লে আমাৰ BDB আছে, BDBৰ সহায় লৈ আমি আৰক্ষীৰ ওচৰত যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।